iPhone 17 Pro Max অবয়সত ল'বলৈ পাৰিলোগে আৰু বহুত বেছি সপোন দেখাৰ ফলত অলপ ওচৰৰ পৰা দেখাই দিয়া চাওক এটো কি কালাৰ বেবি কোৱাচোন এটো ব্লু কালাৰ হেয়া হৈছে ব্লু কালাৰ iPhone 17 Pro Max দুদিন হৈ গ'ল লোৱা মই মানে দেখাবৰ কাৰণে সময় পোৱা নাছিলো সেইটো কাৰণে ভাবিলো আজি আপোনালোকক মই দেখুৱাই দিওঁ এটো চাওক মানে আনবক্সিং কৰা হৈ গ'ল বাৰু কিন্তু এনে দেখুৱাই দিছো আৰু এ ব্লু কালাৰৰ দেখিছে ব্লু কালাৰৰ আইয়া চাওক আৰু ভাঙিয়ে থাকিলে নহয় যোৱাকালি এইটো ডিসপ্লেখন মানে যিখন টেম্পাৰ সেইখন ভাঙিয়ে থাকিলে মানে আগত মই চলাই আছিলো 13 Pro Max জীৱনত মই প্ৰথমবাৰ এটা আইফোন লৈছিলো হেইটো হৈছিলে 13 Pro Max হেতু মই এক্সচেঞ্জ কৰি ললো ইয়াৰ লগতে হেতু কাৰণে অকমান ৰেহাই হল আৰু মোৰ বাকি যি নহক কেমেৰা কোৱালিটি জুই বুলি ক'ব লাগিব ইমান বেছি বঢ়িয়া চাৰ্জ কেতিয়া দিও মই পাহৰিয়ে যাও এবাৰ ফুল চাৰ্জ কৰাৰ পাছত দিনটো ফটো ভিডিও কৰি থাকিলেও বেটাৰী হেক নহয় আৰু যদি ভিডিও ফটো নকৰে তেতিয়াহলে 3 4 5 দিন 6 দিন গুছি যাব এনেকুৱা মানে বেটাৰী কোৱালিটি এনেকুৱা মজবুত বেছি নহয় বাৰু 5000 mAh ৰ বেটাৰী হয় তথাপিও গুলি মানে বেটাৰীৰ ক্ষেত্ৰত এতিয়া মোক দুই এজনে হয়তো ক'ব পাৰে যে ইমান দামীকে মোবাইলটো কিনিব পাৰো কিন্তু ঘৰটো বনাব নোৱাৰো এই বুলি মোক ক'ব পাৰে বহুতেই এতিয়া ঘৰ বনাবলৈ টকা কম ইনকাম কৰিব লাগিব কৰ পৰা কৰিম ইয়াৰ পৰা কৰিম কথাটো মোৰ হেইটোৱে এয়া হৈছে মোৰ হাতিয়াৰ মোৰ জীৱনৰ এতিয়া বেলেগ এজন নৰমাল মানুহে এনেকুৱা এটা মোবাইল লোৱাৰ কোনো প্ৰয়োজনে নাই মই হলেও নললো হেতেন যদি মই ভিডিও সিডিও নবনালো হেতেন যদি ভিডিও বনোৱাৰ ক্ষেত্ৰত মানে ভাল মোবাইল এটা বহুতেই জৰুৰী যৰ পৰা ভালকে আপোনালোকে কাম কৰিব পাৰে সেই কাৰণে এনে মানে দেখাবৰ কাৰণে সব কৰিবৰ কাৰণে এনেকে দামী মোবাইল এটা লৈ একো লাভ নাই আইফোন ল'বলৈ ইচ্ছা আছে ল'ব পাৰে আজিকালি কম দামতে বহুত আইফোন পায় কিন্তু মানে এনেকা বেছি দাম দি এটা মোবাইল লৈ লাভ নাই যদি একো ফটো ভিডিও একো হেবিলাকত কাম নকৰে এতিয়া আমাৰ কামে হেতু কৰ্ম হেতু সোশ্যাল মিডিয়া এতিয়া আমি ৰাতিপুৱাৰ পৰা ৰাতিলে ভিডিও কৰি থাকো আমাৰ হেয়াই কাম সেইকাৰণে এটা ভাল মোবাইল লাগে সেইকাৰণে ললো আৰু যেহেতু মোবাইলটো ব্লু হয় কভাৰো ব্লু এটা লৈ ললো ইয়াতে এনেকে ভৰাই কভাৰটো মেইন দেই হাতি কিনিব পাৰিলে নহব হিকলিও কিনিব পাৰিব লাগিব হেতু কাৰণে ব্লু কালাৰৰ কভাৰ এটা লৈ ললো এটো বাৰু অনলাইনৰ পৰা অৰ্ডাৰ দিয়া নমস্কাৰ জনাইছো সকলোকে মোৰ এটা নতুন ভিডিও লৈ মোৰ আজি ভিডিওৰ ব্যাকগ্ৰাউণ্ডটো ভাল লাগিছে না বাৰু এয়া হৈছে ৰিবিকা সিং মিচিং মেখেলা চাদৰ কেনেকুৱা লাগিছে কালাৰ কেটা এই কেটা কালাৰ চক বিৰাটে ধুনীয়া লাগিছে হয়নে বাৰু যদি লম বুলি ভাবে ল'ব পাৰিব মই এইটো নম্বৰ দি থৈছো তাত আপোনালোকে হোৱাটসএপ কৰিলে হ'ব গৰমৰ বতৰ হাফ চাপ ওলাব তুমি বননি ফালে গৈ নাথাকিবা আকৌ হাবি ফালে গৈ নাথাকিবা কি হল তোমাক কাইতে খুচিলে নেকি কাইতে বিন্ধিলে আৰু এইযোৰ এয়া হৈছে আমাৰ বগৰী গছ আৰু বগৰী গছজোপা ধুনীয়াকৈ লহপহকৈ ডাঙৰ হয়হে পাত চাত ওলাইহে ছাগলী আহি খাই পেলাই এইফালে কস্তুৰীয়ে আজি দুদিনমানৰ পৰা ধৰি আমনি কৰি আছে বিহু নাচিম ৰিল বনাম বুলি আজি মাহে নেকি অ মাৰহে কাম এইটো মই আকৌ তুমি বুলিহে বাৰু যিয়ে নহওক এতিয়া ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধাবলৈ তাক ট্ৰাই কৰি আছে এতিয়া বিহু নাচিব তুমি বিহু নাচিবলৈ শিকিলা কিবাটো শিকিলা গানটো শিকিলা হ'ব বাৰু এতিয়া ধুনীয়াকৈ ৰেডি কৰি লওক মই ভিডিওটো বনাই দিম গালকেইখন দেখোন ৰঙা হৈ গ'ল দাঁতটো চা দাঁতটো নাই দেখোন আগফালৰ দাঁতকেইটা নাচনী দাঁত নাই ঐ ভাল লাগিছে দেই ড্ৰেছটো ভাল লাগিছে এতিয়া জল্দি বলা নহ'লে বাহিৰত আন্ধাৰ হৈ যাব 2 বছৰমান যেতিয়া কস্তুৰী হৈছিলে তেতিয়াৰ পৰাই বিহুত ফটো মাৰি দিছিলো নেকি ন মেখেলা চাদৰ পিন্ধাই দেখো মই আৰু এতিয়া 6 বছৰ হৈ গ'ল তাইৰ 2 বছৰ বা 6 বছৰ কণ্টিনিউ এইফালে প্ৰেক্টিচ চলি আছে আমাৰ এইজনী প্ৰেক্টিচ চলি আছে মজা ভাল আছে বঢ়িয়া জিম আহিলোঁ আৰু এতিয়া ট্ৰেডমিলত খোজকাঢ়ি আছোঁ এইফালে চাওক 20 মিনিট খোজকঢ়া হৈ গ'ল এয়া 21 মিনিট তাৰপিছতে কেলৰি গৈছে 198 ইনক্লাইন আছে 11 ক'ত আহি পাই গ'লোঁ চাওক চাংঘৰত এতিয়া আমি ইয়াতেই বঢ়িয়াকৈ খাম তাই বনাই আছে হাঁহ বনাই আছে আজি হাঁহ মাংস এইটো চীনা হাঁহ নে পাতি হাঁহ হয় বাৰু এইটো পাতি হাঁহ হয় ন ধুনীয়াকৈ বনাইছে আৰু এইজনী হাঁহ লভাৰ হাঁহ বুলি ক'লে জিভাৰ পানী টপকৈ পৰি যায় পাগল হৈ যায় মানে সেইটো কাৰণে এতিয়া একদম লোকেল হাঁহ গাঁৱৰে হাঁহ ঘৰৰে হাঁহ ৰাতি 9টা বাজিলে এতিয়া আছোঁ বৰ্তমান ঘৰত আহিলোহি আৰু মই দেখুৱাবলৈ বিচাৰিছোঁ এটা স্পেচিয়েল বস্তু এইয়া কস্তুৰীক আজি এটা বস্তু আনি দিলোঁ আৰু এই বস্তুটোৰ নাম মই নাজানো কিন্তু তাই জানে কি বুলি কয় বস্তুটোৰ নাম কিলে এইকেইটা চাওক ৰঙা নীলা হালধীয়াকৈ বহুতকেইটা ইয়াত
ভাবিছো ইয়াৰ না গ্ৰীণ কালাৰ কেলে না গ্ৰীণ কালাৰটো নাছিলে নেকি ইয়াৰ পৰা কি বনাব পাৰে তুমি সেইটো মোক কোৱাচোন বুজাই মই ভালদৰে বুজি পোৱা নাই বস্তুটো আমি ন কি বনাব বনাইছে এইটো সব সব ইয়াৰ পৰা বনাব পাৰে যি মন যায় সেইটো বনাব পাৰে কালাৰ কোনটো ল'ব মন যায় এইটোৱে ল'ব পাৰে তুমি মোক কিবা এটা যিকোনো বনাই দেখাই দিয়াচোন মই অলপ ৱেইট কৰিম হ'ব হ'লনে চাওঁ কি বনালা চাওঁ কি এইটো কল এইটো কল কল বনাইছে বোলে তাই মাজত যে এইখিনি কি হয় এইখিনি মাজত এইখিনি কালাৰটো কি হয় এইটো এইটো হা এইটো না তো কলম না তো সৰু সৰু না দাগ পৰে না এইটো লগাই দিছো যোৱা বহুত সময় হৈ গ'ল শুবাগে যোৱা এইটো যোৱা। শুকাব দিও শুকাব নালাগে আৰু শুকাই থাকেই যোৱা শুবাগে যোৱা বহুত টাইম হৈ গ'ল ময়ো হৈ যাওঁ এতিয়া সময়ো বহুত বেছি হৈ গ'ল কাইলৈ এঠাইলৈ যাম ডাঙৰ কাম এটা আৰম্ভ হ'ব কাইলৈৰ পৰা কি হ'ব কি নহ'ব আপোনালোকে অহা ভিডিঅ'বোৰ চাই থাকিব ধামাকা হ'বলৈ গৈছে কিবা এটা চাই ভাল পাব আজিলৈ বাই ভিডিঅ'টো ছুটি হ'ল বাৰু